এক ঐতিহাসিক দিন, বুৰঞ্জী প্ৰকৃত দিন। আজিৰ দিনটোত স্বৰ্গদেউ চাওলুং চুকাফাই সৌমাৰ পীঠত অসম মুলুকত ভৰি দিছিল আৰু ভৰি দিয়েই তেখেতে এই 16 আঘোণ সোণালী পথাৰৰ শস্যৰ নদন বদন দেখি তেওঁ এখন সোণালী শস্যৰে ভৰপূৰ সোণালী অসমৰ নাম দিছিল। আৰু তাৰ পৰাই আজি অসম বিভিন্ন জাতি জনগোষ্ঠীক সমন্বয়েৰে তেওঁ একতাৰ দোলেৰে বান্ধ খুৱাই আজি বৃহৎ অসমীয়া জাতি গঠন কৰিলে। আৰু সেই প্ৰক্ৰিয়াটোৱে উত্তম প্ৰক্ৰিয়া। আমি আজি অসমত চৰকাৰীভাৱেও এই দিৱসটি উদযাপিত হৈছে। আমাৰ ঐতিহাসিক চৰাইদেউ য'ত ৱৰ্ল্ড হেৰিটেজ নতুনকৈ স্বীকৃতিপ্ৰাপ্ত, তাত চৰকাৰীভাৱে আৰু বিভিন্ন টাই আহোম সংগঠনসমূহৰ লগতে প্ৰায় মৰাণত 3 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই স্বৰ্গদেউ চাওলুং চুকাফাৰ দিৱসৰ আজি সাংস্কৃতিক শোভাযাত্ৰা ইয়াত আমাৰ সন্মানীয় বিধায়ক চক্ৰ গগৈ ডাঙৰীয়া আৰু আমি উপস্থিত হৈ সাংস্কৃতিক শোভাযাত্ৰাটো শুভাৰম্ভ কৰিবলৈ পাই আমি অতিশয় আনন্দিত হৈছোঁ। আৰু সেই গুৰুজনক, সেই সমন্বয়ৰ নেতাজনক আমি আজি শ্ৰদ্ধাৰে স্মৰণ কৰি আগন্তুক দিনবিলাকত তেওঁৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হ'ম। এই বাৰ্তা আমি সকলোৱে জনসাধাৰণক দি যাতে জাতিটোক আমি প্ৰাণৱন্ত কৰি তুলিব পাৰোঁ, সকলোৱে মাজত ভাতৃত্ববোধৰ এনাৰ্জিডাল অধিক কটকটীয়া কৰিব পাৰোঁ। সকলো জাতি জনগোষ্ঠীক শ্ৰদ্ধাৰে সন্মানেৰে আমি শাসন ব্যৱস্থাটো তেওঁ যেনেধৰণে আৰম্ভ কৰিছিল, সেইটোৱে যে উত্তম শাসন ব্যৱস্থা আছিল এই কথা আজি সৰ্বত্ৰে স্বীকাৰ কৰে। গতিকে আজি এই দিনটোত আমি সেই দিশেৰে অনুমানিত হোৱাৰ সংকল্পৰে এই সাংস্কৃতিক শোভাযাত্ৰা আৰু আমাৰ অসম দিৱস আজি উদযাপিত হৈছে। মই আজি এই সকলোকে এই দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি চাওলুং চুকাফাৰ এই অসম দিৱসৰ দিনা মই অসমবাসীলৈ গভীৰ অন্তৰৰ পৰা শুভকামনা যাচিছোঁ। চাওলুং চুকাফাই দি যোৱা যি আদৰ্শৰ বাট, সমন্বয়ৰ যি আধাৰ, এই আধাৰক আমি জাতি গঠন প্ৰক্ৰিয়াত সকলোৱে কামত লগাব লাগিব আৰু সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ এটা শক্তিশালী অসমীয়া জাতি আমি নিৰ্মাণ কৰিব লাগিব। গতিকে চাওলুং চুকাফাৰ আদৰ্শেৰে আমি সকলোকে আগুৱাই যাবৰ বাবে মোৰ তৰফৰ পৰা আজি আহ্বান জনাইছোঁ। সকলোকে খুব জনাইছোঁ। অসমবাসীলৈ ঐতিহাসিক দিন এটা আজি পবিত্ৰ দিন। আমি টাই আহোম যুৱ পৰিষদে কেন্দ্ৰীয় আহ্বানত মৰাণ মহকুমা সমিতি উদ্যোগত মৰাণ আঞ্চলিক আৰু মৰাণবাসী ৰাইজৰ সহযোগত আমি 3 দিনীয়াকৈ অনুষ্ঠিত কৰা চাওলুং চুকাফা দিনৰ শেষৰ দিন আজি 16 আঘোণ। আৰু আজিৰ দিনটোতে আমি বিশেষকৈ চাওলুং চুকাফাৰ মহান যিজন আমাৰ অসমীয়া জাতিৰ পিতৃবোৰক আমি সোঁৱৰিছোঁ আৰু এটি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে আমি আৰম্ভ কৰিছোঁ আজিৰ দিন। আৰু আশা কৰিছোঁ চাওলুং চুকাফাৰ যি নীতি আদৰ্শ এয়া আমি পাই এটা প্ৰয়াস কৰিছোঁ যে নৱপ্ৰজন্মৰ আগত গোটেই আদৰ্শ তেওঁ বিলাই দিয়ে আৰু অসমৰ প্ৰেক্ষাপটত নহয়, ভাৰতৰ আৰু বিশ্ব প্ৰেক্ষাপটত চাওলুং চুকাফাক উজ্বলাই তোলাটোৱে আমাৰ লক্ষ্য। আৰু অসমবাসীকো আমি আহ্বান জনাইছোঁ, চাওলুং চুকাফাৰ নীতি আদৰ্শ যদি একত্ৰিত হৈ আমি আগবাঢ়োঁ, তেতিয়াহ'লে কোনো বহিৰাগত শক্তিয়ে আমাৰ একত্ৰিত শক্তিক আমাৰ ভাঙোন্মুখী কৰিব নোৱাৰিব। আশা কৰিছোঁ চাওলুং চুকাফাৰ নীতি আদৰ্শ সকলোৱে সহযোগিত কৰি আগবাঢ়ি যাম। ধন্যবাদ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।